আমি ডাক বিভাগত আমাৰ যিখিনি কৰ্মচাৰী গ্ৰামীণ ডাক যিখিনিয়ে কাম কৰোঁ, আমি 65 বছৰলৈকে আমি কাম কৰিবলৈ বাধ্য। আমি 65 বছৰতহে আমাৰ ৰিটায়াৰমেণ্ট হয়। কিন্তু ৰিটায়াৰমেণ্টত আমাৰ কি হয়, 65 বছৰ চাকৰি কৰাৰ পিছত এজন মানুহে যেতিয়া ৰিটায়াৰ হয়, 2,10,000 টকা বিভাগৰ পৰা আমি পইচা আমাক দিয়া হয়। তাৰপিছত কোনো পেঞ্চন ব্যৱস্থা নাই বা অন্যান্য আমাৰ সা সুবিধাবিলাক যেনেধৰণে যিখিনি পাব লাগে সেই সুবিধাখিনি আজিলৈকে দিয়া নাই। আৰু সেই মৰ্মে আমি বহুবাৰ আমি আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি গোটেই চাকৰি জীৱনটোৱে আমি আন্দোলন কৰিবলগীয়া হৈছে। গতিকে আমি নিজৰ প্ৰাপ্যখিনি আদায়ৰ কাৰণে, কিন্তু বিভাগ বা চৰকাৰে আমাক ইয়াৰ কোনো ব্যৱস্থা আজিলৈকে আমাক দিয়া নাই। আৰু যিখিনি দিছে এনে লামচাম এটা 2,10,000 টকা এটা আমাৰ বেনিফিট দিয়া হয়। আৰু বেনিফিট দিয়াৰ পিছত এজন মানুহে 65 বছৰ চাকৰি কৰাৰ পিছত তেওঁ যেতিয়া ৰিটায়াৰ হ'ব, তাৰপিছত কি কৰিব? 2,10,000টো পইচাটোৱে তেওঁ কেনেকৈ নিজে চলিব বা ঘৰখন চলাব? গতিকে সেই মৰ্মে আমি অহা 20 জুলাইৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচীত আমি আৰম্ভ কৰিছোঁ। 20 জুলাইত হ'ব আমাৰ 20 জুলাইৰ পৰা 27 জুলাই আৰু 2026লৈ সকলো কৰ্মচাৰীয়ে নিজৰ নিজৰ কাৰ্যালয়ত কলা ফিটা বান্ধি কৰ্তব্য পালন কৰিব। আৰু দ্বিতীয়তে 28 জুলাই তাৰিখে 2026 চনৰ দুপৰীয়া আহাৰ বিৰতিৰ সময়ত বিভাগীয় কাৰ্যালয়সমূহৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। 5 আগষ্ট 2026 তাৰিখে এদিনীয়া ধৰ্মঘট পালন কৰা হ'ব। যদি সমস্যাসমূহ সমাধান নহয়, তেতিয়াহ'লে 18 আগষ্ট 26 চনৰ তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট পালন কৰা হ'ব। আৰু আমাৰ এইখিনি প্ৰথম পৰ্যায়ত আমাৰ এইখিনিয়েই আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। গতিকে ইয়াৰ দ্বাৰা মই সকলো অসম চৰকাৰৰ অসমৰ আমাৰ ডাক বিভাগ বা কেন্দ্ৰীয় ডাক বিভাগক আমি জনাব বিচাৰিছোঁ, যাতে আমাৰ এই দাবীবিলাক অনতিপলমে যদি তেওঁলোকে পূৰণ কৰে, তেন্তে আমাৰ এই কাৰ্যসূচীৰ পৰা আমি আঁতৰি আহিম। কিন্তু যদি তেওঁলোকে আমাৰ যিখিনি দাবী পূৰণ নকৰে, তেন্তে আমি ইয়াতকৈ অধিক হয়তো আমি আন্দোলনৰ কাৰ্যসূচীলৈ আমি যাবলৈ তেওঁলোকেই আমাক বাধ্য কৰাব। গতিকে আমি আপোনালোকৰ জৰিয়তে জনাবলৈ সদৌ আমাৰ ৰাইজকো আমি এটা কথা জনাবলৈ বিচাৰিছোঁ, যে ৰাইজে যাতে এই আমাৰ যিটো আন্দোলনৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰে, আমাক সমৰ্থন জনায়। কাৰণ এইটো সমস্যা হ'ল কি, আমাৰ নিজৰে সমস্যা নহয়। আজিকালি কি হৈছে, 98% ল'ৰাই আমাৰ ইয়াত ডাক বিভাগত, গ্ৰামীণ ডাক বিভাগত অন্তৰ্ভুক্ত হৈছে। কিন্তু সিহঁতৰ ভৱিষ্যত অন্ধকাৰ। সিহঁতে কি কৰিবলগীয়া আছে, এতিয়া বহুতে এনেকুৱা কৰিছে, 2 বছৰ 1 বছৰ চাকৰি কৰিছে আৰু ৰিজাইন দি ইয়াৰ পৰা গুচি যাবলগীয়া আছে। আৰু বিভাগৰ যিখিনি আমাৰ টাৰ্গেটৰ নামত যিখিনি তেওঁলোকে আমাৰ হাৰাশাস্তি দিছে, আৰু সেইখিনি অতি জৰুৰী। কাৰণ আমি চাকৰি কৰিছোঁ, আমাৰ গোটেই ভাৰতবৰ্ষত চাকৰি সকলো বহুত বিভাগ আছে, প্ৰত্যেকেই কৰিছে। কিন্তু আমাৰ যিখিনি নিয়মীয়া আমি কৰ্তব্য পালন কৰিব লাগে, আমি প্ৰায় কৰি থকা হৈছে।